মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন এছামিজ MIL কোৱেশ্চন পেপাৰ, যিখন কোৱেশ্চন পেপাৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা তোমালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। এই কোৱেশ্চন পেপাৰখন সেবাই দিয়া ব্লুপ্ৰিণ্ট হিচাপত প্ৰস্তুত কৰা হৈছে আৰু এছামিজত 100 মাৰ্কৰ পৰীক্ষা হয় আৰু ইয়াতে কোনো প্ৰেক্টিকেল নাথাকে। তোমালোকে জানা এইবিলাক। ইয়াতে গ্ৰুপ A আৰু গ্ৰুপ B ত কোৱেশ্চনবিলাক দিয়া থাকে। গ্ৰুপ A ত 75 মাৰ্কছ আৰু গ্ৰুপ B ত 25 মাৰ্কছ আছে। সো গ্ৰুপ A ত তোমাৰ যিবিলাক কোৱেশ্চন আছে আৰু B ত গোটেইখিনি মিলাই পেলাই ইয়াতে 30% ইজি কোৱেশ্চন, 50% এভাৰেজ আৰু 20% ডিফিকাল্ট কোৱেশ্চন দিয়া আছে, যিটো তোমালোকে কোৱেশ্চনটো চালে তোমালোকে গম পাবা। তলৰ প্ৰশ্নবোৰৰ অতি চমু উত্তৰ লিখা। সংস্কৃতিৰ অৰ্থ কি? খ নম্বৰ আছে গ্ৰোথ অফ দ্য অসমীয়া লেংগুৱেজ সমালোচনাত্মক গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তলৰ প্ৰশ্ন দুটাৰ অতি চমু উত্তৰ লিখা। বৰ্তমান এদিনৰ সংবাদ কাকতৰ মুখ্য সম্পাদক হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে? খ নম্বৰ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিছিল? তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা। 2 মাৰ্কছৰ দুটা। ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? খ নম্বৰ সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা। 2 মাৰ্কছৰ এইটো দুটা আছে। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণোদয়ে কেনেদৰে অনুশীলন কৰিছিল? চমুকৈ লিখা। খ নম্বৰ আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? চমুকৈ লিখা। 5 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 2 মাৰ্কছৰ। আত্ম উপলব্ধিৰে ভৰি পৰা কুঁৱলীয়ে ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কেনেদৰে সচেতন হোৱাৰ দৃঢ় প্ৰতিজ্ঞ হৈছিল? খ নম্বৰ ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? 6 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। 3 মাৰ্কছৰ। লিখকে ভাৰত বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ বুৰঞ্জী বুলি কৈছিল? বুজাই লিখা। খ নম্বৰ আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে? ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ আধাৰত বুজাই লিখা। 7 নম্বৰ কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 নম্বৰ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। খ নম্বৰ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। এইখিনি আছিল। আৰু 8 নম্বৰ কোৱেশ্চন আছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। খ নম্বৰ ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা। 9 নম্বৰ কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। 1 নম্বৰ মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি? আজান ফকীৰৰ আচল নাম কি? আৰু 10 নম্বৰ কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? খ নম্বৰ জাংফাই শব্দৰ অৰ্থ কি? 11 নম্বৰ কোৱেশ্চন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি? খ নম্বৰ কি কাৰণে জিকিৰ সমূহক সকলোৰে মাজত জনপ্ৰিয়? কোৱেশ্চন নম্বৰ 12 উত্তৰ লিখা। দেওমাৰী পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীবসকল ভেৰলে বিলাই দেওমাৰি পাৰ হৈ জীয়াই কি চাই আছে বুলি লিখা 3 নম্বৰৰ কোশ্চেন নাইবা কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া লৈল শৰণ তোমাৰ অন্তৰ্নিহিত ভাৱখিনি বুজাই লিখা এইটো দুটা অৰ কোশ্চেন দিয়া আছে নাইবা যিকোনো এটা লিখিলে হ'ব আৰু 13 নম্বৰ কোশ্চেন আছে কবিয়ে কিয় মাৰাৰ পাছতো পুনৰ অসমতে মৰাৰ পাছতো পুনৰ অসমতে জন্ম লম বুলি ভাবিছে বুজাই লিখা ইয়াৰ অৰ কোশ্চেন এটা দিয়া আছে 14 নম্বৰ কোশ্চেন তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা হাজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি আৰু 15 নম্বৰ কোশ্চেন মই অসমীয়া কবিতাটোৰ মূল ভাৱ লিখাতে মূল ভাৱ লিখিব দিছে 16 নম্বৰ কোশ্চেন তলত দিয়া যিকোনো দুটা বাক্যাংশ সহ সমাসৰ নাম লিখা দিনগণা জ্ঞান ৰত্ন বাগে খোৱা ৰত্ন দ্বীপ আৰু 1 নম্বৰ তলত যিকোনো এটা শব্দৰ সন্ধি ভাঙা পুৰোহিত পতঞ্জলি আচ্ছা 1 নম্বৰ তলত যিকোনো এটা শব্দৰ নত্যবিধি আৰু সত্যবিধিৰ কাৰণ লিখা লবণ আৰু স্পষ্ট এইবিলাক ব্যাকৰণৰ কোশ্চেন তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা অন্ধ দেৱতা 1 নম্বৰ যথাস্থানত যদি জ্যোতি চিহ্ন বহুৱা সৰল বাক্য আৰু মিশ্ৰ বাক্য কাক বোলে এটাকে উদাহৰণ দিয়া তলৰ যিকোনো এটা শব্দৰ কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱা এটা শব্দত প্ৰকাশ কৰা তাৰপিছত তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ একোটা বাক্য ৰচনা কৰা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা গ্ৰুপ বিত আহিল তলত যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ লিখা প্ৰথম অসমীয়া সনেট কোন অৰ্থ শিক্ষাৰ কলাবিদ্যাসমূহ কেনেকৈ কেইটা বিভাগত দিয়া হৈছিল এনেকে কোশ্চেনবোৰ দিয়া আছে তোমালোকে চোৱা তলত যিকোনো এটা অতি চমু উত্তৰ লিখা চমু উত্তৰ যিকোনো এটা লিখিব দিছে আৰু তলৰ প্ৰশ্নৰ চমু উত্তৰ লিখা প্ৰাচীন ভাৰতীয় শিক্ষা এইবোৰ দিয়া আছে ধুনীয়া বহুতো কোশ্চেন দিছে তোমালোকে এতে চাই লোৱা কানাইট চাতুৰী পাঠটোৰ পৰা কোশ্চেন দিয়া হৈছে তলত যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখা তলৰ বাক্যটো শুদ্ধকৈ লিখা তলৰ যিকোনো দুটাৰ এটাকৈ সমৰ্থক শব্দ লিখা যিকোনো দুটাৰ বিপৰীত লিংগাৰ্থক শব্দ লিখা সো এয়া আছিল তোমালোকৰ SSLC 2021 অৰ মডেল কোশ্চেন পেপাৰ টু অসমীয়া MIL সাবজেক্টৰ কাৰণে তোমালোকে এই কোশ্চেন পেপাৰৰ যদি PDF বিচৰা তেনেহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ PDF ডাউনলোড কৰি লব পাৰা আৰু তোমালোকে ঘৰতে এই প্ৰশ্ন কাকতখনৰ উত্তৰ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা যাতে 3 ঘণ্টা তোমালোকে পৰীক্ষাত ফাইনেল পৰীক্ষাত যাতে অসমীয়া হেক কৰিব পাৰা সেইকাৰণে
তোমালোকে আগতে ঘৰত অলপ প্ৰেক্টিছ কৰিব লাগিব আৰু সেই প্ৰেক্টিছৰ কাৰণে এই মডেল কোৱেশ্চন পেপাৰখন প্ৰস্তুত কৰা হৈছে আৰু মই তোমালোকৰ কাৰণে ইয়াতে আপলোড কৰি দিছোঁ তোমালোকে ঘৰতে 3 ঘণ্টাত শেষ কৰিব পাৰা নে নাই সেইটো চাব লাগিব ঠিক আছে সো সেইটো তুমি নিজে অলপ ট্ৰায়াল মাৰিবা যদি 3 ঘণ্টাত পাৰিছা তেনেহলে ভাল আৰু যদি পাৰা নাই তেনেহলে অলপ চেষ্টা কৰিব লাগিব নেক্সটত মই আৰু মডেল কোৱেশ্চন পেপাৰ মই তোমালোকৰ কাৰণে দি থাকিম সো তোমালোকে চাই থাকিবা সায়েন্স গুৰু আসাম আজিৰ ভিডিওটো এইখিনিয়ে থ্যাংক ইউ ভেৰি মাচ